অম্বুবাচীৰ সময়ত ঘৰত মনে মনে জ্বলাওক এই এটা বস্তু এমাহৰ ভিতৰতে আপোনালোকৰ ঘৰত ধন সম্পত্তিৰ আগমন হ'বলৈ ধৰিব জীৱনৰ সকলো আশা আপোনালোকে পূৰ্ণ কৰি ল'ব পাৰিব আৰু সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ মহা অম্বুবাচীৰ সময়ত আমি কি বস্তু ঘৰত জ্বলালে আমাৰ শুভ হ'ব যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব জীৱনত কেতিয়াবা এনেকুৱা লাগে যে আমি যিমান কষ্ট কৰিছো তাৰ উচিত ফল আমি পোৱা নাই যিমান কৰিবলৈ গৈছো সিমান আমি বিফলতাৰ সন্মুখীন হৈছো এটা কামকে আমি বাৰে বাৰে কৰিব লগা হৈছে বা সেই কামটো কৰাৰ পিছতো আমি সম্পূৰ্ণভাৱে সফলতা লাভ কৰিব পৰা নাই ঘৰৰ পৰা কিবা এটা কাম শুভ হ'ব বুলি আমি ভাবি ঘৰৰ পৰা ওলাই যাওঁ কিন্তু সেই কামটো আমাৰ কাৰণে শুভ নহয় বৰংচ লোকচানৰহে সন্মুখীন হ'বলগীয়া হয় সেই কাৰণে এনেকুৱা যদি আপোনালোকৰ লগত ঘটি আছে তেনেহলে এই মহা অম্বুবাচীত আপোনালোকে ঘৰতে জ্বলাওক এই এটা বস্তু দেখিবলৈ পাব আপোনালোকে জীৱনত সফলতা লাভ কৰিব পাৰিব অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু যিমান কষ্ট কৰিব তাতকৈ অধিক অৰ্থ আপোনালোকে উপাৰ্জন কৰিব পাৰিব আধৰুৱা কামো আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব এমাহৰ ভিতৰতে এইটো এটা একেবাৰে সহজ উপায় এই উপায়টো আপোনালোকে অতি সোনকালে ঘৰতে কৰি ল'ব পাৰিব যদি আপোনাৰ পইচাৰ কাৰণে বেছি চিন্তা হৈছে বেছিকৈ ধাৰ হৈছে তেনেহলে এই মহা অম্বুবাচীৰ 3 দিনৰ ভিতৰত যিকোনো এদিনত কৰক আপোনালোকে এই এটা কাম আপোনালোকে হাতত ল'ব 5টা লং 5টা লৈ আপোনালোকে ঘৰৰ পৰা ওলাই যাব কোনো নোহোৱা বা নিচান জাগালৈ ওলাই গৈ 4টা লং 4 দিশলৈ আপোনালোকে দলিয়াই দিব আৰু এটা লং মূৰৰ ওপৰেদি 4 পাক ঘূৰাই আপোনালোকে পিছফাললৈ দলিয়াই দিব আৰু ঘৰলৈ গুচি আহিব ঘৰলৈ ঘূৰি অহাৰ সময়ত আপোনালোকে কেতিয়াও পিছলৈ ঘূৰি নাচাব মূৰৰ ওপৰেদি দলিয়াই দিয়াৰ লংটোৰ ফালে আপোনালোকে ঘূৰি চোৱাটো একেবাৰে উচিত নহয় যদি ঘূৰি চাই তেনেহলে ইয়াৰ ফল কেতিয়াও নাপাব মহা অম্বুবাচীৰ সময়ত যদি আপোনালোকে লঙৰ সহায়ত এই উপায়টো কৰে তেনেহলে মাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ ধনৰ সমস্যা অন্ত হৈ পৰিব ধাৰৰ সমস্যা অন্ত হৈ পৰিব জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি নামি আহিবলৈ ধৰিব সকলো দিশৰ পৰা নতুন নতুন শুভ সংবাদ আপোনালোকে লাভ কৰিব পাৰিব ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব শত্ৰু ধ্বংস হৈ পৰিব আৰু মাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব অম্বুবাচীৰ এই 3 দিনৰ যিকোনো এদিনত লঙৰ সহায়ত আপোনালোকে কৰক এই কাম আকৌ এবাৰ কৈছো লং 4টা আপোনালোকে ল'ব বা 5টা আপোনালোকে লং ল'ব এই 5টা লং লৈ আপোনালোকে ঘৰৰ পৰা ওলাই যাব কোনো নোহোৱা নিচান জাগালৈ ওলাই যাব তাৰ পিছত 4টা লং 4 দিশলৈ আপোনালোকে দলিয়াই দিব আৰু এটা লং মূৰৰ ওপৰেদি 4 বাৰ ঘূৰাই আপোনালোকে পিছফাললৈ দলিয়াই দি ঘৰলৈ ঘূৰি আহিব ঘূৰি অহাৰ সময়ত যাতে আপোনালোকে পিছলৈ ঘূৰি নাচায় তাৰ প্ৰতি লক্ষ্য ৰাখিব বা পিছলৈ ঘূৰি চোৱাটো মানা কৰা হৈছে শাস্ত্ৰৰ অনুসৰি ঘৰলৈ ঘূৰি আহি আপোনালোকে সুন্দৰকৈ গা ধুব গা ধোৱাৰ পিছত আপোনালোকে ঘৰত বিশ্ৰাম কৰিব এনেকৈ কৰিলে দেখিবলৈ পাব যে আপোনালোকৰ ধনৰ সমস্যা অন্ত হৈ পৰিব আৰু ধাৰৰ সমস্যা দূৰ হৈ পৰিব বহু দিনৰ পৰা যদি কিবা কাম আপোনালোকৰ ৰৈ আছে কৰিবলৈ চেষ্টা কৰিও আপোনালোকে কৰিব পৰা নাই তেনেহলে এই মহা অম্বুবাচীৰ যিকোনো এদিনত আপোনালোকে এই কাম কৰক ৰাতিপুৱা সোনকালে আপোনালোকে উঠি সূৰ্যদেৱক পানী অৰ্পণ কৰিব তাৰ পিছত আপোনালোকে সুন্দৰকৈ মন্দিৰলৈ যাব তাত কফু 2 টুকুৰামান জ্বলাই ল'ব তাৰ লগত আপোনালোকে লং দি দিব পাৰে পূজা কৰাৰ সময়ত আপোনালোকে কফু আৰু লং একেলগে জ্বলাই ল'ব পাৰে ইয়াৰ পৰা ৰৈ থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব নোহোৱা সকলো কাম আপোনালোকৰ সুন্দৰভাৱে হৈ পৰিব ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব আৰু ধন অহাৰ বাট মুকলি হৈ পৰিব সেই মন্দিৰটো আপোনালোকে যিকোনো মন্দিৰত গৈ এই কামটো কৰিব পাৰিব ৰাতিপুৱা সোনকালে উঠি গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰি মন্দিৰলৈ কফু আৰু লং একেলগে লৈ যোৱাটো উচিত এনে কৰিলে মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু যি মন্দিৰলৈ আপোনালোকে যাব তেওঁৰ পৰাও আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি আৰু ধন জমা হ'বলৈ ধৰিব সকলো আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব
যদি আপুনি কিবা ডাঙৰ কামত হাত দিছে বা আপোনালোকে কিবা ডাঙৰ কৰিবলৈ বিচাৰিছে, কিবা কাম আপোনালোকৰ ৰৈ আছে, সেই কাম কৰিব পৰা নাই, পইচা আহিছে কিন্তু আপোনালোকে জমা কৰি ৰাখিব পৰা নাই, বহুদিনৰ পৰা ঘৰত দুখ কষ্ট হৈ আছে, ঘৰত ধনৰ অভাৱ হৈ আছে, তেনেহ'লে আপোনালোকে কৰক এই অম্বুবাচীৰ 3 দিনৰ ভিতৰত যিকোনো এদিনত এই এটা কাম। কোনো অম্বুবাচীৰ সময়ত যদি আপোনালোকে কোনো লোকক দান দক্ষিণা কৰিব পাৰে তেনেহ'লে বহু শুভ বুলি মনা গৈছে। এই অম্বুবাচীৰ যিকোনো এদিনত যদি আপোনালোকে কাৰোবাক আহাৰ দান কৰিব বিচাৰে তেনেহ'লে পাৰিব। আহাৰ দান কৰাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। অন্ন যদি কাৰোবাক দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ পুণ্য হ'ব। আপোনালোকে যি ডাঙৰ কামত আগভাগ লৈ আছে সেই কামত সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকে যি কৰিম বুলি ভাবিছে সেই সকলোবোৰত কৰিব পাৰিব। যি কামত বাধা হৈ আছে সেই বাধাও দূৰ হৈ পৰিব। পইচা পাতি যদি কিবা আপোনালোকৰ জমা হোৱা নাই তেনে ক্ষেত্ৰতো এই পইচা পাতি জমা হ'বলৈ ধৰিব। সেইকাৰণে এই মহা অম্বুবাচীৰ 3 দিনৰ যিকোনো এদিনত যদি কাৰোবাক আহাৰ দান কৰিব পাৰে বা কোনো দৰিদ্ৰ মানুহক বা নিজৰ সাধ্য অনুসৰি যদি আপোনালোকে দান দক্ষিণা কৰিব পাৰে তেনেহ'লে বহু বেছি পুণ্য হ'ব আপোনালোকৰ। অম্বুবাচীৰ এই 3 দিনত যদি আপোনালোকে ঘৰত নিম গছ লগাব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এই অম্বুবাচীৰ 3 দিনত যিকোনো এদিনত যদি ঘৰত এজোপা নিম গছ লগাব পাৰে বা ঘৰৰ সন্মুখ ভাগত যদি আপোনালোকে এজোপা নিম গছ লগায় তেনেহ'লে আপোনালোকৰ বহু বেছি শুভ হ'ব। ইয়াৰ ফলত মাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু সাক্ষাৎ মা আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি মায়ে বিলাই দিব। সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব। লগতে কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পাব। সেইকাৰণে মহা অম্বুবাচীৰ সেই 3 দিনৰ ভিতৰত আপোনালোকে ঘৰত নিম গছ লগোৱাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। বহু দিনৰ পৰা যদি কিবা কাম আপোনালোকৰ ৰৈ আছে, কৰিবলৈ চেষ্টা কৰিও আপোনালোকে কৰিব পৰা নাই তেনেহ'লে এই মহা অম্বুবাচীৰ যিকোনো এদিনত আপোনালোকে এই কাম কৰক। ৰাতিপুৱা সোনকালে আপোনালোকে উঠিব, উঠি সূৰ্যদেৱক পানী অৰ্পণ কৰিব। তাৰপিছত আপোনালোকে সুন্দৰকৈ মন্দিৰলৈ যাব। তাত কফু 2 টুকুৰামান জ্বলাই ল'ব। তাৰ লগত আপোনালোকে লং দি দিব পাৰে। পূজা কৰাৰ সময়ত আপোনালোকে কফু আৰু লং একেলগে জ্বলাই ল'ব পাৰে। ইয়াৰ পৰা ৰৈ থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। নোহোৱা সকলো কাম আপোনালোকৰ সুন্দৰভাৱে হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব আৰু ধন অহাৰ বাট মুকলি হৈ পৰিব। সেই মন্দিৰটো আপোনালোকে যিকোনো মন্দিৰত গৈ এই কামটো কৰিব পাৰিব। ৰাতিপুৱা সোনকালে উঠি গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰি মন্দিৰলৈ কফু আৰু লং একেলগে লৈ যোৱাটো উচিত। এনে কৰিলে মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু যি মন্দিৰলৈ আপোনালোকে যাব তেওঁৰ পৰাও আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি আৰু ধন জমা হ'বলৈ ধৰিব। সকলো আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।